ইয়াত কোনো এছপি চেছপি নাই, মইয়ে এছপি। এনেকৈ দুৰন্ত সাহস এটা এছপিজনৰ আগত অন্য ল'ৰা হ'লে থাপ্পৰ মাৰি থাকে হেৰি কৰি দিলেহেঁতেন, কিন্তু জুবিনক ইমান ভাল পায় তেওঁ ইমান ভাল পায়। আৰু জুবিন ভক্তৰ সকলক যথোপযুক্ত শাস্তি দিয়া হওক। জুবিন সকলোৰে হাৰ্টথ্ৰব। জুবিনৰ এটা বস্তু আছিল, সেইটো আছিল প্ৰেম। নমস্কাৰ, আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠান অমৃত সন্ধানলৈ। আজি আমি আমাৰ মাজলৈ মাতি আনিছোঁ বৰপেটাৰ এগৰাকী বিশিষ্ট ব্যক্তি, সাহিত্য সংস্কৃতিৰ সৈতে জড়িত, সমাজ জীৱনৰ লগত জড়িত আৰু বিভিন্ন সভা সমিতিৰ লগত, বিভিন্ন অনুষ্ঠানৰ লগত বৰপেটাৰ জড়িত, বৰপেটাৰ গৌৰৱ অক্ষয় কুমাৰ মিশ্ৰ দেৱক। তেখেতক ছাৰক আমি স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ। আজি আমি বিশেষ কথা এটাৰ কাৰণে ছাৰক আমি মাতি আনিছোঁ আমাৰ ষ্টুডিঅ'লৈ। বৰ্তমান সময়ত আমাৰ অসমত, গোটেই দেশতে জুবিন গাৰ্গৰ চৰ্চা চলি আছে। তেওঁ আমাক এৰি হঠাতে গুচি গ'ল। আমি সকলোৱে দুখত ভাৰাক্ৰান্ত হৈ পৰিছোঁ। আমি তেওঁৰ ন্যায় বিচাৰিছোঁ। গতিকে এই সন্দৰ্ভত বিভিন্ন কথা বিভিন্নজনে আলোচনা কৰিছে। আমি অলপমান তেওঁৰ বিষয়, জুবিন গাৰ্গৰ বিষয়ে বা তেওঁৰ জাষ্টিচ কেনেকৈ পাব পাৰে, বা তেওঁৰ কৃষ্টি সংস্কৃতি, তেওঁ যি কাম কৰিছে, যি প্ৰতিভাৰে তেওঁ কাম কৰি গৈছিল আমাৰ অসমৰ কাৰণে, আমাৰ সকলোকে। আজি ধৰক সকলোৱে প্ৰথমতে কৈছিল যে যুৱ চামৰ হাৰ্টছ অফ জুবিন গাৰ্গ, কিন্তু এতিয়া দেখা গৈছে যে প্ৰত্যেকজন মানুহকে চুই গৈছে জুবিনৰ প্ৰতিভাই। আমি প্ৰত্যেকজনে জুবিন গাৰ্গৰ কাৰণে আমি শোকগ্ৰস্ত হৈ পৰিছোঁ। গতিকে আজি ছাৰৰ নিচিনা মানুহ জুবিন গাৰ্গৰ কাৰণে হৈছে মানে বিভিন্ন সভা সমিতি পাতি পেলাই তেওঁক শ্ৰদ্ধা জনাইছে। আৰু তেওঁক বিশেষভাৱে লগ পোৱা ছাৰৰ মুখেৰে আমি তেওঁৰ কথা, অলপ জুবিন গাৰ্গৰ কথা শুনিব বিচাৰিছোঁ। নমস্কাৰ। জাষ্টিচ ফৰ জুবিন, এই ধ্বনিত হৈ আছে, প্ৰতিধ্বনিত হৈ আছে। আমিও এই মঞ্চৰ পৰা জুবিনৰ ৰহস্যজনক মৃত্যুৰ বিচাৰ সাপেক্ষে ন্যায় প্ৰদান কৰা হওক, দোষীসকলক যথোপযুক্ত শাস্তি দিয়া হওক, এই ধ্বনিটো তুলিছোঁ। লগতে কৈছোঁ, এটা কথা আছে যে জাষ্টিচ ডিলেইড ইজ জাষ্টিচ ডিনাইড। পলম কৰিলে সেই ন্যায়, পলম কৰি দিলেও সেইটো আৰু ন্যায় হৈ নাথাকে, সেইটো এটা অন্যায়হে এক প্ৰকাৰে। নিৰ্দোষী যেনেকৈ শাস্তিৰ সন্মুখীন হ'ব নালাগে, দোষীক উপযুক্ত শাস্তি দিব লাগে, সেইটো আমাৰ দাবী। এতিয়া জুবিন কৈছে ইতিমধ্যে, জুবিন এটা সময়ত জুবিন হাৰ্টথ্ৰব, যুৱ প্ৰজন্মৰ বুলি কোৱা হৈছিল, নৱ প্ৰজন্মৰ হাৰ্টথ্ৰব। কিন্তু এতিয়া দেখা পোৱা গৈছে যে জুবিন সকলোৰে হাৰ্টথ্ৰব। বিভিন্ন স্তৰৰ ৰাইজৰ আবাল বৃদ্ধ বনিতা সকলে শোকত সন্তাপিত হৈছে। হৃদতাপত বহু পৰিমাণে, মই ঠিক দগ্ধ হোৱা বুলি নকওঁ, তাপিত হৈছে, সন্তাপিত হৈছে। আৰু আৱেগ উচ্ছ্বাসত অভিভূত হৈ, উদ্বেলিত হৈ বহুত ৰকমৰ বিভিন্ন ধৰণে, বিভিন্ন মাধ্যমেৰে সেই শোক তাপ প্ৰকাশ কৰিছে, বা খং ক্ষোভ প্ৰকাশ কৰিছে, আৱেগ উচ্ছ্বাস প্ৰকাশ কৰিছে। এতিয়া কথা হ'ল, জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ লগতে এটা কথা চাব লাগিব যে যাতে কোনেও নিজে ন্যায় মানে কি হেৰিটো হাতত তুলি, আইনটো হাতত তুলিব নালাগে, আইন হাতত তুলিব নালাগে। সিদিনা যোৱাকালি যিটো ঘটনা ঘটিছে বাক্সা জেলৰ সন্মুখত, তেনেকুৱা ঘটনা ঘটাটোৱে, সেইটোৱে জুবিনৰ প্ৰতি এটা অসন্মান কৰা হয়। জুবিনে কাম নকৰিলেহেঁতেন। এতিয়া আমি চাব লাগিব জুবিনৰ চিন্তাধাৰা কেনেকুৱা আছিল, জুবিনৰ আদৰ্শ কেনেকুৱা আছিল, আৰু জুবিনে কি ধৰণে জীৱন চৰ্যাৰ মাজেদি আগবাঢ়ি গৈছিল, সেইটো কিন্তু আমি অলপ অধ্যয়ন, অনুধাৱন আৰু লগতে অনুশীলন কৰিব লাগিব, সেইটো এটা কথা। গতিকে কোনেও আইন হাতত তুলি ল'ব নালাগে, এইটো আৰু কথা। কিন্তু চৰকাৰে, আমি আশা কৰিছোঁ যে চৰকাৰে ন্যায় প্ৰদানৰ ব্যৱস্থা কৰিব, আৰু এই ক্ষেত্ৰত বিভাগীয়
হেৰি আছে কৰ্তৃপক্ষ আছে তেওঁলোকে জনসাধাৰণৰ যিটো উচ্ছ্বাস আৱেগ সেইটো সন্মান জনাই জনসাধাৰণৰ যিটো সৰ্বসন্মতিক্ৰমে এটা মত প্ৰতিফলিত হৈছে প্ৰকাশিত হৈছে এইটোৰ প্ৰতি সন্মান জনাই যথাসম্ভৱ সোনকালে বিচাৰ সাপেক্ষে উপযুক্ত দোষীবিলাকক উপযুক্ত শাস্তি প্ৰদান কৰিব সেই কথাটো। আপুনি ধৰক আপুনি জুবিনক লগ পাইছিলে, তেওঁৰ প্ৰতিভাৰ আপুনি হেৰি পাইছিলে, হয় তেনেধৰণৰ কথা আপোনাৰ আছে নিশ্চয়। আচলতে জুবিনৰ প্ৰতিভা সম্পৰ্কত মই নিজেও কৈছোঁ যে আমি সিমান অৱগত ঠিক হোৱা নাছিলোঁ, আমি ঠিক অধ্যয়ন কৰি চোৱা নাছিলোঁ। আমি ভাবিছিলোঁ যে জুবিন এটা নৱপ্ৰজন্মৰ অতি একেবাৰে কিন্তু আৰু মাজে মাজে হৈছে কি জুবিনৰ এটা জাক পোৱা এটা মানে খেয়ালি স্বভাৱৰ গতিকে তেওঁ কিছুমান উচহুৱা ধৰণৰ কাম কৰিছিল, সেইবিলাক সকলো মানে বিশেষকৈ ডাঙৰবিলাকে সেইটো হজম কৰা নাছিল, সেইটো ভাল পোৱা নাছিল, দেখা কথা স্পষ্ট কথা। জুবিনক ভাল পোৱা মানুহে সেইটো হেৰি কৰা নাছিল। কিন্তু সেই হেৰিটোৰ যেনে এদিনাখন জখলাত উঠিছে তাৰ যিটো কাৰ্যকাৰণ এইটো ব্যাখ্যা কৰিছে কি যে ৰামেশ্বৰ পাঠকৰ নিচিনা এজন বিশিষ্ট শিল্পীক বহুত সময় 1 ঘণ্টা 1.5 ঘণ্টা আমি বাহিৰত, সেইটো স্বাভাৱিক খং উঠিব। আচলতে তেওঁৰ সেইটো খঙৰ প্ৰকাশ, তেওঁৰ খঙৰ প্ৰকাশটো তেওঁৰ নিজা ধৰণে কৰিছে, সেইটো হয়তো আমাৰ মনপটো হোৱা নাই, তেওঁ অন্য ধৰণে সেইটো কৰিব পাৰিলে আৰু সেই কথাটো ব্যাখ্যা কৰি দিলে ৰাইজে তেওঁৰ কথাটো বুজি পালেহেঁতেন। এনেধৰণৰ কথা এটা যেতিয়া আচলতে এটা সহৃদয় সেই শিল্পীসকলৰ প্ৰতি অন্যায় অবিচাৰ তেওঁ কৰিব পৰা নাছিল, এনেকুৱা ধৰণৰ কথা। আৰু জুবিন গাৰ্গৰ কথাখিনি কওঁতে মই এই কথাটা কওঁ, দুটামান কথা মই ক'ব লাগিব যে এটা কথা হৈছে কি যে এনেকুৱা সৎ সাহসী ডক্টৰ ভূপেন হাজৰিকা তেওঁৰ পিতৃবত, তেওঁৰ আদৰ্শস্থানীয় শিল্পী একেবাৰে, কিন্তু জুবিন গাৰ্গৰ নিচিনা এজন আমাৰতো ছাত্ৰস্থানীয় বন্ধু বুলি কওঁ মই, তেওঁ 52-53 বছৰ ঢুকাইছে, তেওঁ যিটো মূল্যাংকন কৰিছে বিষ্ণুৰাভ তেওঁৰ ৰোল মডেল বুলি কৈছিল। আৰু ভূপেন হাজৰিকাও তেওঁৰ এটা বিশেষ ধৰণৰ আৰ্হি আদৰ্শ, এইটো সৰুৰ পৰাই তেওঁ ভূপেন মামা বুলিয়ে কৈছিল। যিয়ে নহওক তেওঁৰ সাংগীতিক প্ৰতিভাৰ দ্বাৰা তেওঁ নিশ্চয় উৎসাহিত অনুপ্ৰাণিত উপকৃত হৈছিল। কিন্তু সেই ভূপেন হাজৰিকা সম্পৰ্কত এটা ব্ৰিটিছ এটা সাংবাদিকে তেওঁক প্ৰশ্ন কৰিছিলে এই সম্পৰ্কত, আৰু তাতে ঠিক ব্ৰিটিছ ল'ৰা এজনে যেনেকৈ কথাখিনি ইমান সুন্দৰ ইংৰাজীত ক'ব ঠিক সেইধৰণে কৈছিল, ডক্টৰ ভূপেন হাজৰিকা ইজ এ গ্ৰেট পয়েট। ভূপেন হাজৰিকা এজন অতি উচ্চ খাবৰ অতি মহৎ কবি। ভূপেন হাজৰিকা ইজ এ গ্ৰেট কম্প'জাৰ, বাট আই ডোণ্ট থিংক that he is a great singer. আৰু তেওঁ লগতে কৈছিল বাট জয়ন্ত হাজৰিকা ইজ এ গ্ৰেট ছিংগাৰ। এই যে মূল্যাংকন আমি সকলোৱে কৈ আছোঁ ভূপেন হাজৰিকা উদাত্ত কণ্ঠৰ বা হেৰি সুধা কণ্ঠৰ, আমি সেইটোতে বিচাৰ কৰি আছোঁ। কিন্তু ভূপেন হাজৰিকাৰ কবিতা আজিকালি পঢ়াই নাই, আৰু ভূপেন হাজৰিকাৰ গীতি কবিতাৰ মূল্যাংকন কৰি ভূপেন হাজৰিকাক মানে অসমীয়া সাহিত্যৰ কোনো স্থান মান দিয়া হোৱা নাই। আনকি জুবিনকতো দিয়াৰ কথাই নাই, জুবিনটো সিদিনাখনৰ, ভূপেন হাজৰিকাক সেই স্থান মান দিয়া হোৱা নাই, মূল্যাংকন কৰা হোৱা নাই। কিন্তু এই ডেকা ল'ৰাজনে যুৱক তেওঁ একেবাৰে মানে খাৰাং খাচ একেবাৰে এটা তেওঁৰ মূল্যাংকনটো আমি গ্ৰহণ কৰিব পাৰোঁ নে নোৱাৰোঁ এইটো বেলেগ কথা। ভূপেন ফেনবিলাকে এইবিলাক হজম কৰিব, মইতো ভূপেন ফেন, মই কিন্তু জুবিন ফেন হওঁ। গতিকে কিন্তু এই যে মূল্যাংকন যে তেওঁ মহৎ এটা হেৰি কম্প'জাৰ, তেওঁ এজন মহৎ গীতি কবিতাৰ ৰচক, আৰু তেওঁৰ ডাইলন টমাছৰ বব ডিলানৰ হেৰিৰ লগতে তুলনা কৰিছে, সেই কম বয়সৰ ল'ৰাজনে ধৰোঁ আৰু বুলিয়ে কৈছোঁ, যুৱক বুলিয়ে কৈছোঁ। গতিকে এই যে মূল্যাংকন কৰিব পাৰে তেওঁৰ যিটো ক্ষমতা সেইটো বৰ অদ্ভুত। আৰু তেওঁৰ যিটো সৎ সাহস, এই প্ৰসংগতে মই কৈ থওঁ, সেইদিনাখন এটা হেৰি পালোঁ যে তেওঁ কৈছে যে the education minister does not know anything about education. শিক্ষামন্ত্ৰীয়ে শিক্ষাৰ বিষয়ে একো নাজানে, তেওঁলোকৰ সন্মুখতে বা ৰাজহুৱাকে এই কথাটো ক'ব পৰা সাহস, শক্তি, কনফিডেন্স এইটো। তাৰপিছত তেওঁ কৈছে the cultural minister doesn't know what is culture. The forest minister knows not about forest.
এই যে ফৰেষ্ট মিনিষ্টাৰে ফৰেষ্টৰ বিষয়ে একো নাজানে, সাংস্কৃতিক মন্ত্ৰীয়ে সাংস্কৃতিক বিষয়ে একো নাজানে, জুবিনেহে তেনেকে এনেকৈ ক'ব পৰা দুৰন্ত যুৱক এটা। আৰু ভূপেন হাজৰিকাই এটা গীতত কৈছিল, মোৰ দুৰন্ত প্ৰেমে অনন্ত আকাশ চুমে। এই যে দুৰন্ত প্ৰেম, ভূপেন হাজৰিকা যিদৰে সেই দুৰন্ত প্ৰেমৰ অধিকাৰী আছিল, জুবিন গাৰ্গ সেই দুৰন্ত প্ৰেম আছিল আৰু অনন্ত আকাশ চুমিছিল। এই কথাখিনিত এই বাক্যটোৰ দ্বাৰাই জুবিনৰ যিটো মানে শক্তিশালী প্ৰতিভা, গৌৰৱোজ্জ্বল যিটো প্ৰতিভা, উজ্জ্বল প্ৰতিভা, সেইটো মানে নিৰ্ণয় কৰিব পাৰি। এই এটা সঁচাৰ কাঠি, এটা চাবি কাঠি, এটা চিচিং ফাক মন্ত্ৰ, সেইটোৱে প্ৰেম। জুবিনৰ এটা বস্তু আছিল, সেইটো আছিল প্ৰেম। আৰু সেই প্ৰেমৰে বিকাশ প্ৰকাশ তেওঁৰ বিভিন্ন ক্ষেত্ৰৰ মাজেদি প্ৰকাশ। আৰু মাটিৰ মানুহ, একেবাৰে মাটিৰ মানুহৰ লগত তেওঁ একেবাৰে সাধাৰণ মানুহৰ লগত, সৰ্বস্তৰ মানুহ, সেনেকুৱা বহুত কথা সকলোৱে জানে যে কিমান উদাৰভাৱে দান দিছে যিকোনো মানুহৰ, ঠেলাৱালা, ৰিক্সাৱালা, সাধাৰণ এইবিলাকৰ লগত যিটো খুলি দিছে দৰকাৰ। আৰু এটা কথা যে গান্ধীজীৰ সম্পৰ্কত এটা কথা কোৱা হয় যে হি নিউ হাউ টু এণ্টাৰ ইনটু দি হাৰ্টছ অফ দি পিপল। মানুহৰ অন্তৰত কেনেকৈ সোমাব লাগে সেইটো ভূপেন হাজৰিকাই জানিছিল আৰু জুবিন গাৰ্গে সেইটো জানিছিল। সৰ্বস্তৰ মানুহ অন্তৰত সোমাই কেনেকৈ, আনকি যিবিলাকে তেওঁৰ কথা কামবিলাক হয়তো হজম কৰিব পৰা নাছিল, বা তেওঁৰ যিখিনি সৃষ্টিশীল চিন্তাশীল সৃষ্টিৰ লগত কবিতা পৰিচয় হোৱা নাছিল, সেইসকলেও এতিয়া তেওঁলোকে যেন অন্তৰত জুবিন গাৰ্গ আছে। তাৰ বহি প্ৰকাশ আমি শোক বাষ্পাত নয়নেদি হওক বা শোকাকুল পৰিৱেশ হেৰিৰ অভিব্যক্তিৰ যোগেদি হওক সেইটো প্ৰকাশ পাইছে। গতিকে এইটো এটা যে জুবিন কেনেকুৱা ধৰণৰ এটা মৰমীয়াল শিল্পী আছিল সেই বিষয়ে আৰু ক'ব নালাগে। আৰু জুবিন গাৰ্গক মই 2017 চনত লগ পাইছিলোঁ, যেতিয়া আমাৰ কলাগুৰু ফাউণ্ডেশ্যনৰ সৌজন্যত জুবিনৰ উদ্যোগত সেইটো এটা অনুষ্ঠান হৈছিল, বৰপেটাত এটা ডাঙৰকৈ অনুষ্ঠান পাতিছিল। আৰু মই আচলতে সেইটোৰ কাৰণে একেবাৰে যোগ্য নহয়, মই কৈছিলোঁ তেওঁলোকে মইতো সেইটোৰ কাৰণে যোগ্য নহয়। নহয় আপুনি এনেকুৱা যিয়ে নহয় তাতে এই বঁটাটো দিছিল। আৰু এটা কথা, মই ব্যক্তিগত কথা ক'ব টান পাওঁ, কিন্তু প্ৰসংগক্ৰমে কথাটো কৈছোঁ, যেতিয়া আমাক সেই যিখন মানপত্ৰ বুলি কোৱা হয়, আৰু সেইখন দেখিলে জুবিনৰ চহী আছে, আৰু মই দেখিলোঁ সেইখন জুবিনে লিখি দিয়া। তেওঁতো মোক লগ পোৱা নাই তেতিয়ালৈকে, শুনিছে মোৰ বিষয়ে হয়তো, তেতিয়ালৈকে মোক লগ পোৱা নাই। মাত্ৰ সেই যিদিনাখন বঁটা দিয়া হয় সেইদিনাখন তেওঁ মোৰ ঘৰলৈ আহিছিল। কিয়ে নহওক তাত দেখিছোঁ যে মোৰ সম্পৰ্কত অলপমান মই ভাবোঁ সেইটো বৰ প্ৰজ্ঞাঘাতক এইবিলাক দিছে, সেইটো মই নাভাবোঁ যে মই প্ৰজ্ঞাঘাতক, কিন্তু তেওঁৰ যিটো মূল্যাংকন ধৰ্মী যিখিনি মানে হেৰি, সেইটো এটা দিশ। আৰু তাৰ পিছৰ মানে 18 চনত বঁটা দিয়াৰ 1 বছৰমান পিছত শুভজ্যোতি দাসে মোৰ অভিনন্দন গ্ৰন্থ আছে, তাত জুবিন গাৰ্গে যিটো গীতি কবিতা লিখিছিল, মই ভাবোঁ সেইটো অলপমান অতিশয়োক্তি হৈছে, মোক মানে প্ৰজ্ঞাঘাতক কিবা কিবি কৈছে, কিন্তু এই যে মোৰ ভিতৰৰ সত্তাটোক তেওঁ ইমান কম সময়ৰ ভিতৰতে, মই 2 দিন নেকি লগ পাইছোঁ, মাত্ৰ 6 ঘণ্টা, গোটেই মিলি 6 ঘণ্টামানহে মই লগ পাইছোঁ। তেওঁ মোৰ সম্পৰ্কে যিটো গীতি কবিতা ৰচনা কৰিছে, মোক ঘণ্টাকে ঘণ্টা ধৰি বা দিনকে বছৰৰ পিছত লগ পোৱা মানুহেও এনেকৈ সেই সপ্তাহৰ ভিতৰৰ মানুহজনক আৱিষ্কাৰ কৰাৰ ক্ষেত্ৰত কোনো বিশেষ ধৰণে আছে এনেকুৱা বহুত, কিন্তু বহুত যাৰ লগত মোৰ ঘনিষ্ঠ সম্পৰ্ক সেইবিলাক। কিন্তু জুবিনে মোক এই যে জুবিনৰ যিটো মানে সাহিত্যিক অভিব্যক্তি, শৈল্পিক যিটো অভিব্যক্তি, প্ৰকাশ ভংগী, এইটো অত্যন্ত পুৰঠ, কোনো ভুল আৰু ভুল ভ্ৰান্তি নাই, কোনো ধৰণৰ বাক্যৰ ভুল নাই, হেৰিৰ ভুল নাই, এনেদৰে মানে যিমান ৰচনা, যিমান গীত বা হেৰি যিমান ৰচনা, এইবিলাকতো এটা সময়ত গৱেষণাৰ বিষয়বস্তু হৈ পৰিব একেবাৰে। এতিয়া তেওঁৰ যিটো হেৰি যে বহু যুগৰ নাচন, ধুমুহাৰ সতে মোৰ বহু যুগৰ, তাৰ যিটো মেছেজ, এই যে ধুমুহা, মানুহৰ জীৱনৰ ধুমুহা নানা ৰকমৰ ঘাত প্ৰতিঘাত, সংঘাত, সংশয়, সংকট আহে, বিশেষকৈ আমাৰ যিবিলাক ছাত্ৰস্থানীয় বন্ধু আছে, হেৰি আছে, বা জীৱনৰ সৰ্বস্তৰ ৰাইজৰ সেইবিলাকে এই যে ধুমুহাৰতে কেনেকৈ নাচন দিব লাগে, যুগৰে নাচন, ধুমুহাৰতে এই ধুমুহা মানে জীৱনৰ ধুমুহা, সংকট, এই সমস্যা এইবিলাকৰ মুখামুখি কেনেকৈ হ'ব লাগে, সেই যিটো সাহস, জুবিন গাৰ্গ বৰ আত্মপ্ৰত্যয় আছিল, আত্মবিশ্বাস, দুৰন্ত আত্মবিশ্বাস আছিল। গতিকে এই যে সাহস তেওঁ দিব পাৰিছে। আৰু যে নিৰাশা যেতিয়া আহে কেনেকৈ, সেইটো গীত এটা আছে, নিৰাশা যেতিয়া আহে আমাৰ পদে পদে আমি নিৰাশাত ভুগিলোঁ, কেনেকৈ আশাবাদী হ'ব লাগে, সেই যে এটা। আৰু জুবিন সদায় কোনো ধৰণৰ নিগেটিভ কথা নাই, সদায় এটা পজিটিভ কথা, এটা ঋণাত্মক, ধনাত্মক কথা নাই, ঋণাত্মক নাই, ধনাত্মক। এইটো বৰ ডাঙৰ আমাৰ
বিশেষকৈ নৱপ্ৰজন্ম এইটোতে আৰ্হি আদৰ্শ ল'ব। জুবিনৰ কিবা এটা বহুত গুণ গৰিমা আছে, এইবিলাক কোৱাৰ অৱকাশ ইয়াত নাই। কিন্তু জুবিনৰ বিশেষকৈ হৈছে কি এইটো আত্মপ্ৰত্যয়, আত্মপ্ৰতি প্ৰেম, ভালপোৱা, সহানুভূতি আৰু বিভিন্ন স্তৰৰ যিবিলাক মানুহক ভাল পোৱাৰ উপৰিও পশুজগতৰ লগত সম্পৰ্ক, পশু পক্ষীক তেওঁ লালন পালন কৰিছে, সেইবিলাকক হৃদয়ৰ মৰমেদি তেওঁবিলাকৰ পৰিচয় যথা সম্ভৱ কৰিছে। গছ গছনিৰ লগতো তেওঁ এটা সম্পৰ্ক, এই যে বিশ্ব প্ৰকৃতিৰ লগত এটা সম্পৰ্ক, এতিয়া প্ৰকৃতি জগতৰ পৰা তেওঁ হেৰি কৰিছে। এটা মই উদাহৰণ দিছোঁ, যেতিয়া সেই ছায়াৰাম ছোৱালী শিক্ষানুষ্ঠানত যেতিয়া খেলপথাৰখনত যেতিয়া হেৰি হৈছে, সেইদিনাখন বিৰাট উদুলি মুদুলি, বিৰাট মানুহ একেবাৰে, বিৰাট জনতা। জুবিন কেনেকুৱা মানে এটা সাধাৰণ উদাহৰণ, তেওঁ সেইদিনাখন আছে, পিছদিনাখন যেতিয়া যাব গুৱাহাটীলৈ যাব, কণ্টিক লগত লৈ, তাৰমানে এই যে পৰিৱেশটো চাব ধৰিছে তাতে, তাই কৈছে যোৱাকালি কেনেকুৱা আছিল, আজি এই যে এটা কথা কৈছিল, চাইলেঞ্চ, আই এম টকিং এবাউট চাইলেঞ্চ। বিহুগীত গাবলৈ ধৰিলে, মায়াবিনী গায়, কিবা গায়, তেওঁ তাতে কৈছিল আই এম টকিং এবাউট চাইলেঞ্চ। এই যে জনতাৰ মাজত থাকেও নিৰ্জনতা, সেইটো উপলব্ধি কৰাটো এটা জীৱন দৰ্শন লাগে, এটা জীৱন দৃষ্টি লাগে। এই জুবিন প্ৰকৃতি প্ৰীতি আৰু জীৱন দৰ্শনৰ মাজেদি এই ধৰণৰ এটা অনুভূতি, সেইটো সৰ্বসাধাৰণ শিল্পীৰ ক্ষেত্ৰত, সৰ্বসাধাৰণ সাহিত্যিক হেৰি পেলাই সেইটো সাধাৰণ, এইটো জুবিন গাৰ্গৰ আছিল তেনেকুৱা ধৰণৰ। আৰু এটা উদাহৰণ দিছোঁ, ঠিক আগতে এই যে ফিল্ডখন হেৰি কৰি তেওঁ নিজে তত্বাৱধান লৈছে, তেওঁ এটা কেৱল গান গোৱা শিল্পী নহয়, কিবা সংগঠন শক্তি তেওঁ হেৰি কৰিছিল। সেইমত শিলাদিত্য চিতিয়া তেওঁ দুখিত আমি যে তেওঁ অকালতে নিজে বৰণ কৰিলে, ঘৈণীয়েক মৰে, তেওঁৰ সেই প্ৰেমৰে বশৱৰ্তী ঘৈণীয়েকক ইমান ভাল পাইছিলে যে নহওক, তেওঁ তেতিয়া এছ পি আছিল, তেওঁ আহিছে, আহি মানে সেই মৰা নদী বুলি মৰা নদীৰ হেৰিত এটা সেইখিনিতে তেওঁলোকে মানে হেৰি কৰিলে, তাতে দোকান পোহাৰ দিব, তাতে পাৰ্কিঙৰ ব্যৱস্থা কৰিব, মানে তেওঁলোকৰ হেৰিৰ কাৰণে, মানে এইটো ছিকিউৰিটিৰ কাৰণে, তেনেকুৱা ধৰণে। তেতিয়া জুবিন গাৰ্গ গৈছে, যাই তেওঁ পৰিদৰ্শন কৰিছে, এইটো নাই এইটো হ'ব নহয়, এইটো হ'ব নহয়। নদীখন তাৰমানে তেওঁ নদীখন চাই চাই গান গাব, নদীখন চাই চাই দৰ্শকসকলে প্ৰকৃতিৰ জগতৰ লগত মিলি জুবিনৰ বা অন্যান্যসকলৰ গান। প্ৰকৃতি, জুবিনৰ কথাটোৱে হৈছে প্ৰকৃতি, নদীৰ সৈতে আৰু সাগৰ নদীয়েদি তেওঁ সাগৰলৈ যোৱাৰ কথা, তাৰ মাজতো তাৎপৰ্য আছে। সেইটো কি, এই জ্যোতিবাসৰ দৰ্শনটো আহি যায়, লুইতৰ ঘাটেদি গাঁৱৰ বাটেদি বিশ্ব সভালৈ যোৱাৰ যাবি কোনে। এই যে লুইতৰ পৰা সাগৰ মানে কি, বিশ্ববিখ্যাত দৰ্শনটো তাত আছে সেই গীতটোৰ মাজেদি। আচ্ছা, যিয়ে নহওক, এছ পি আহি তাতে তত্বাৱধান কৰি আছে, ইয়াত কোনো এছ পি চেছ পি নাই, মইয়ে এছ পি। এনেকৈ দুৰন্ত সাহস এটা এছ পিজনৰ আগত অন্য ল'ৰা হ'লে থাপ্পৰ মাৰি থাকে, হেৰি কৰি দিলেহেঁতেন। কিন্তু জুবিনক ইমান ভাল পায়, তেওঁ ইমান ভাল পায়, আৰু জুবিন ভক্ত তেওঁ, গতিকে এই যে সাহসে হাঁহি আছে, ইয়াত কোনো এছ পি চেছ পি নাই, ইয়াত মইয়ে এছ পি, মোৰ মতে হ'ব। এই যে সাহস আৰু এটা দুৰন্ত কৰ্মক্ষমতা, সেইটোৰ কাৰণে তেওঁতো কেৱল গানৰ চিন্তা কৰি থকা নাই, সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানটো কেনেকৈ চলাব, এই যে এটা সেইটো ক্ষেত্ৰত যিটো সময় শক্তি দিব লাগে, এইখিনিও তেওঁ দিছে। গতিকে এনেকুৱা ধৰণৰ হেৰি আছে। গতিকে মই আৰু এটা কথা ক'ব খুজিছোঁ যে জুবিনৰ যিখিনি গীত আমি শুনি আছোঁ, জুবিন কেৱল মনোৰঞ্জনৰ হেৰি আহিলা নহয়, যেনেদৰে ভূপেন হাজৰিকাক আমি কেৱল মনোৰঞ্জন আহিল কৰিলোঁ। সিদিনাখন মই সাধাৰণতে বিস্ময় নপঢ়োঁ, বিস্ময়ত চালোঁ, বিনোদনৰ মাজেদি তাতে এটা দিছে যে প্ৰজ্ঞাৰ সাধনা, একেবাৰে সঁচা কথা, এটা মাত্ৰ বাক্য, বিনোদনৰ মাজেদি প্ৰজ্ঞাৰ সাধনা। এই যে ঝঞ্ঝা, বিষ্ণুৰাভাই যিটো কৈছিল, বিষ্ণুৰাভাই কৈছিল যে ঝঞ্ঝা বিজয়ী আত্মাৰ গৰাকী হ'লে সি ভূপেন হাজৰিকা আছিল, জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা, ভূপেন হাজৰিকা, জুবিন গাৰ্গ, এই ঝঞ্ঝা বিজয়ী আত্মাৰ গৰাকী। সেইটো আত্মাৰ গৰাকী সকলোৱে হ'ব নহয়, সেইটো ইনবৰ্ণ। কিন্তু সেই ইনবৰ্ণলৈ সেই ধৰণৰ হেৰিটো জুবিন গাৰ্গৰ তাতে আছিল, ইনবৰ্ণ আছিল। কিন্তু এটা কথা, জেনিয়াছ। বিষ্ণুৰাভাৰ ক্ষেত্ৰত, ভূপেন হাজৰিকাৰ ক্ষেত্ৰত, শংকৰ মাধৱৰ কথাটো বেলেগেই, এইটো ব্যতিক্ৰম একেবাৰে। কিন্তু বিষ্ণুৰাভাৰ ক্ষেত্ৰত, জ্যোতিপ্ৰসাদৰ ক্ষেত্ৰত, ভূপেন হাজৰিকা, এই যে মানে যিটো ঝঞ্ঝা বিজয়ী আত্মাৰ গৰাকী, সেই এটা। আৰু এটা অসমত
ভূপেন এই শংকৰ মাধৱৰ দিনৰ পৰা আৰম্ভ কৰি জ্যোতি বিষ্ণু ভূপেন হাজৰিকা এটা সুৰৰ ঝিঞ্জিৰি পিন্ধাই গৈছে যিটো জ্যোতিপ্ৰসাদে সুৰৰে ঝিঞ্জিৰি পিন্ধালি মোক তই সুৰৰে ঝিঞ্জিৰি কৃষ্ণ সংস্কৃতিৰ বিষয়ে কৃষ্ণক কেন্দ্ৰ কৰি সেইটো কথা কৈছিল গতিকে সেইটো এটা এই যে সুৰৰ ঝিঞ্জিৰি এতিয়াও আমি ভূপেন হাজৰিকাৰ ধাৰাটোৰ পৰা অলপ পৃথক জুবিন গাৰ্গ কিন্তু ভূপেন হাজৰিকাই যি আমাক সুৰৰ ঝিঞ্জিৰি পিন্ধাইছিল জুবিন গাৰ্গেও বেলেগ ধৰণে এটা সুৰৰ ঝিঞ্জিৰি পিন্ধাইছিল আৰু ভূপেন হাজৰিকাই যিটো ধাৰাত আনিছিল জুবিন গাৰ্গৰ যিটো প্ৰতিভা মহাপ্ৰতিভা বুলি কৈছে আৰু তেওঁ এটা মহাপ্ৰাণ বুলি ক'ব লাগিব এই জুবিন গাৰ্গ আৰু মহাপ্ৰতিভা এটা এই মহাপ্ৰতিভাই আমাক এটা সুৰৰ ঝিঞ্জিৰি পিন্ধাই গৈছে কিন্তু তেওঁ কেৱল সুৰৰ ঝিঞ্জিৰি তেওঁ যিবিলাক চিনেমা কৰিছে এটা উদাহৰণ দিছোঁ এখন চিনেমা তেওঁ কাঞ্চনজংঘা পটভূমিত কাঞ্চনজংঘা যিটো কবিতা জ্যোতিপ্ৰসাদৰ বিখ্যাত কবিতা সেই কবিতাটোৰ বেকগ্ৰাউণ্ডত ৰাখি এটা মেছেজ দিছে যে সমাজত দুৰ্নীতি অন্যায় অনীতি অপসংস্কৃতি এইবিলাকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ প্ৰতিবাদ কৰাৰ প্ৰতিকাৰ বিচৰাৰ এটা মেছেজ আছে সেইকাৰণে কওঁ যে তেওঁ আছিল মানে দুটা দিশ আমি পাওঁ এটা হৈছে ব্যক্তিত্ব যিটো বজ্ৰাদপি কঠোৰাণী মৃদুনী কুসুমাদপি বজ্ৰতকৈ কঠোৰ কাকো পৰোৱা নকৰে যিকোনো মিনিষ্টাৰে হওক এম এল এ সেইকাৰণে ৰাজনীতি নকৰিবা বন্ধবিলাক মস্ত ডাঙৰ ডাঙৰ কথা আৰু সেই যিটো মানে ব্যক্তিত্ব আৰু কৃতিত্বৰ ক্ষেত্ৰত আমি তেওঁৰ যিটো মানে এটা উদাত্ত হেৰি বা নিৰ্ভীক হেৰি তাৰ মাজত কিমান কোমল নৰম কাব্যিক কোমল কেনেকুৱা এটা জুবিন গাৰ্গ তেওঁ কোনোবাই বন্ধু এজনে কৈছিল যে তেওঁৰ গলাটো যেনে মিঠা সংগীতটো যেনে মিঠা তেওঁৰ আচাৰ ব্যৱহাৰো মিঠা কিন্তু সেই মানুহজনে দৰকাৰ হ'লে কঠোৰ সেই তাণ্ডৱন আছে বিষ্ণু সভাত তাণ্ডৱন আছে আৰু একেবাৰে আমাৰ সত্ৰীয়া সংগীত সংস্কৃতি সেইবিলাক নাচন দিয়ে গতিকে এনেকুৱা আৰু জুবিন গাৰ্গৰ যিটো সাহিত্য সেই সম্পৰ্কত মই যদি অলপ আভাস যদি নিদিওঁ তেতিয়া হয়তো হেৰি নহ'ব সেইকাৰণে মই ভাবোঁ যে তেওঁৰ যিটো এটা কবিতা কবি বুলি তেওঁৰ এটা কবিতা আছে সেইটোত কৈছে যে কবিময় চিৰন্তন অবাক অৱধাৰিত গুঞ্জন অন্তহীন স্ফুৰণ অস্থিৰ উন্মাদ পাৰ কৰি চেতন অৱচেতন মোৰ অক্লান্ত যৌৱনৰ অশ্বাৰ হিমন হীৰাই এটা কথা কৈছিল যে কবি হৈছে যৌৱনৰ দূত আৰু জুবিন গাৰ্গ আছিল সেই যৌৱনৰ দূত আৰু আমাৰ দেৱকান্ত বৰাই এটা কবিতাত কৈছিল যে যৌৱন সৃষ্টিৰ মৌবন এই সৃষ্টিৰ মৌবন তেওঁৰ প্ৰতিভাৰ দ্বাৰাই তেওঁ নিৰ্মাণ কৰি থৈ গৈছে য'ত ক্লান্ত হয় মোৰ অদৃশ্য সময়ৰ পল অনুপল য'ত জাগ্ৰত হয় মোৰ অবাধ জীৱনৰ তীক্ষ্ণ স্বাধীনতা য'ত বন্দী হয় তুমি তাতেই দেখা দিয়া মই কি কৰোঁ আৰু এটা আছিল উত্তৰ নাই যন্ত্ৰণাৰ কোনো ভাষা নাই কোনো ব্যাকৰণ অস্তিত্বৰ অবাধ ব্যাপ্তিৰ ঈশ্বৰতী এটা শব্দ যন্ত্ৰণা কাল পুৰুষৰ নীলাভ ছবি ফোদিত কৰি নিজ নিজ কপালত আমি সদায় এক দুৰ্লভ মানৱ হীৰাই বগাই শিপাই যন্ত্ৰণা দিয়ে অনুভৱ বুকুৱে অনুভূতি গছৰ পাতত ডালত আৰু আমাৰ অন্তহীন মনত আৰু এটা বৰ সুন্দৰ কবিতা আছে যিটোত মইতো ভাবোঁ এইটো কোৱাৰ উদ্দেশ্য হৈছে এনেকুৱা যে আমি জুবিন গাৰ্গৰ বিষয়ে ওপৰে চালি নহ'ব হয় তেওঁ কিছুমান তৰলোক্তি কৰিছিল বা কিছুমান বৰ সহজ সৰল তেওঁ মানুহটো কিন্তু বৰ সহজ সৰল আছিল আৰু সেই সহজ সৰল প্ৰকাশ আছিল তাৰ মাজতে তেওঁ কিছু গভীৰ চিন্তা দৰ্শন আছিল এইটো কিন্তু আমাৰ অসমীয়া সাহিত্যলৈ তাৰ এটা বিশিষ্ট অৱদান আৰু সেইটো যিটো কথা আমি ওলাই কৰি আছোঁ আমাৰ চৌকল যিবিলাক পণ্ডিত আছে চৌকল বুদ্ধিজীৱী আছে সেইসকলে এই কথাবিলাক উলিয়াই আনি তেওঁলোকে জুবিনৰ যিটো প্ৰতিভা আছে সেই প্ৰতিভাটো আমাৰ অসমত থাকিলে নহ'ব ভাৰতত থাকিলে হিন্দীত অনুবাদ দিব লাগে ইংৰাজীত তেওঁৰ বিষয়ে মূল্যাংকন ধৰি আলোচনা বিলোচনা সমালোচনা হওক আলোচনা বিলোচনা হ'ব লাগে বব ডিলান যদি আজি পৃথিৱী বিখ্যাত হ'ব পাৰে হোৱাই নট ভূপেন হাজৰিকা হোৱাই নট জুবিন গাৰ্গ গতিকে মই এটা খণ্ড চবৰে তেওঁৰ শব্দ চয়ন বাক্য বয়ন কেনেকুৱা ধৰণৰ
কাব্যময় আৰু বিশিষ্ট, কাৰো লগত মিল নাই। যে কোনোবা বিশেষ অগ্ৰজ, কোনোবা প্ৰতিভাধৰ কবিৰ অনুসৰণ কৰোঁ নাই, একেবাৰে মৌলিক তেওঁ। কাব্যময়, গানময়, শব্দময়, ছন্দময়, সুৰময়, তালময়, নৃত্যময়, লয়ময়, নাটময়, বাদ্যময়, ৰংময়, মঞ্চময়, যন্ত্ৰময়, তন্ত্ৰময়, মন্ত্ৰময়, ব্ৰহ্মময়, শক্তিময়, মুক্তিময়, যুক্তিময়, তৰ্কময়, উচ্চময়, নিম্নময়, মধ্যময়, তুষ্টময়, দুষ্টময়, ভ্ৰষ্টময়, নষ্টময়, কষ্টময়, দেহময়, আত্মময়, জীৱময়, মৃত্যুময়, অগ্নিময়, ঘাময়, বজ্ৰময়, বৃষ্টিময়, পাহাৰময়, ভয়াময়, নদীময়, সাগৰময়, হিংসাময়, শান্তিময়, সৃষ্টিময়, ধ্বংসময়, তেজময়, মাংসময়, পোহৰময়, এন্ধাৰময়, মাটিময়, আকাশময়, অসীমময়, সীমাময়, হাঁহিময়, অশ্ৰুময়, সুখময়, দুখময়, নিজৰময়, লোকৰময়, মোৰময়, তইময়, একাকাৰ। এই যে একেবাৰে আত্মানুভূতিৰ যোগেদি বিশ্বানুভূতি, মানৱত বোধ যিটো একেবাৰে তই মোৰ মই, তই মই তই মই একাকাৰ। তাৰমানে এই যে আত্মিকভাৱে মিলন, এটা মহামিলন, এই মহামিলনৰ বাণীটো মানৱীয়তাবাদৰ বিশ্ব প্ৰকৃতিৰ যিটো লগত তাদাত্ম্যবোধ বুলি যাক কোৱা হয়, একেবাৰে আত্মিক সম্পৰ্ক, এই ধৰণৰ বহুত কথা, বহুত জীৱন দৰ্শন এই এটা কবিতাৰ মাজেৰে এনেকুৱা যিটো শব্দ অনুভূতি উঠি বুলি যিখন কবিতাৰ কিতাপ আছে, সেই তাৰ কবিতাখিনি যদি আমি ঠিকমতে নপঢ়োঁ, পঢ়ি যদি মূল্যাংকন, সেইবিলাক যদি ইংৰাজীত অনুবাদ নহয়, এইবিলাক যদি হিন্দীত বা অন্য ভাষাত আমি আশা কৰিছোঁ যে তেওঁৰ হেৰিখিনি ইংৰাজীত অনুবাদ হ'ব লাগে আৰু যোগ্য মানুহৰ দ্বাৰা কৰিব লাগে, আৰু কেৱল অনুবাদ কৰি থ'লে নহ'ব, তাৰ প্ৰচাৰ প্ৰসাৰ লাগে। তেতিয়াহ'লে জুবিন গাৰ্গক হেৰি। আৰু এটা কথা, এই যে উত্তাল তৰংগ এটা আহিছে, এই যিটো আমাৰ আৱেগ অনুভূতি চব স্তৰৰ মানুহৰ, সেইটোক এটা শক্তিশালী এটা স্থায়ী ভেটি দিব লাগিব। সেইটো ৰূপ দি তেতিয়াহ'লে জুবিনৰ যিবিলাক মানে আদৰ্শ আছে, সপোন আছে, সেইটো বিভিন্নমুখী সপোন, বিভিন্নমুখী আঁচনি পাতনি আছিল, সেইবিলাক পৰিপূৰ্ণ হ'ল। গতিকে সেই ক্ষেত্ৰত জুবিন অনুৰাগীসকল, জুবিন ফেন বা সেইসকলৰ লগতে সকলোৰে এই আৱেগটো এটা উচ্ছ্বাসটো সঞ্চাৰিত হৈছে, কিন্তু তাৰ এটা শক্তিলৈ ৰূপান্তৰিত কৰিব লাগিব। সেইটো আমাৰ বৰ্তমান সময়ত সেইটোৰ আমি চিন্তা কৰিব লাগিব, আৰু সেই ক্ষেত্ৰত সক্ৰিয় ভূমিকা। ন্যায়ৰ ক্ষেত্ৰত আপুনি কি আশাবাদী? ন্যায়ৰ ক্ষেত্ৰত যিটো ন্যায়ৰ কথা কৈছে, অপদোষী যদি জুবিনক সঁচাকৈ কোনোবাই হেৰি কৰিছে, অনিষ্ট কৰিছে বা তেওঁক হত্যা কৰিছে, ই দোষী, আপুনি আশাবাদী? যদি মই আশাবাদী হ'ব লাগিব, কাৰণ যদি সেইটো নহয়, তেতিয়াহ'লে বুজা যাব যে বিৰাট এটা কেৰণ এই ন্যায় প্ৰদানকাৰীসকলে এটা কেৰণৰ মাজত ডুবি আছে। গতিকে আমি আশাবাদী, কাৰণ জনসাধাৰণৰ যিটো স্বতঃস্ফূৰ্ত যিটো তাৰণা প্ৰেৰণা অনুভৱ কৰিছে, সেইটোৰ যদি কথাখিনি যদি ন্যায় প্ৰদানকাৰীসকলে নুবুজে, তেতিয়াহ'লে সেইটোতো এটা অক্ষমনীয় কথা হ'ব। আশা কৰোঁ সেইটো নহ'ব, এটা ন্যায় প্ৰদান অলপ দেৰিকৈ হ'লেও, আৰু সেইটো আশ্বাস দি আছে সেইটো তেওঁলোকে। গতিকে সেই আশ্বাসতে আমি এতিয়ালৈকে আমি বিশ্বাস কৰিছোঁ। আপোনালোকে সকলোৱে বিশ্বাস ৰাখিব, নিশ্চয় জুবিন গাৰ্গে এদিন ন্যায় পাব। আৰু আপোনালোক সকলোৱে যিটো এটা আহ্বান আহিছে, #JusticeForJubin Garg, এইটো লিখি পোষ্ট কৰিব। আৰু ছাৰ, আপুনি আমাৰ মাজলৈ আহি জুবিন গাৰ্গৰ বিষয় দুআষাৰ আমাক ক'লে, ৰাইজকো ক'লে, নিশ্চয় ৰাইজে তেওঁৰ কথা শুনি ভাল পাব, আপোনাৰ কথা শুনি ভাল পাব। আমি সকলোৱে বিচাৰোঁ জাষ্টিছ ফৰ জুবিন। ধন্যবাদ। ধন্যবাদ।